আসসালামু আলাইকুম প্ৰিয় ভাই বন্ধুসকল। আজি যি ভিডিঅ'খন মই প্ৰস্তুত কৰিছোঁ সেই ভিডিঅ'খন আপোনালোকে ফুল দেখিব, দেখি পেলাই কমেণ্ট কৰিব। আপাৰ আসামত যেতিয়া আমাৰ যোৰহাট জিলাত বৰষুণৰ পানী, বিভিন্ন ধৰণৰ পানী, বানপানী হ'ল, কোনোবা আগবাঢ়ি যোৱা নাই। যেতিয়া আমাৰ বদৰুদ্দিন আজমল চাহাব তাত দুখীয়া মানুহ কাৰণে হওক, ধনী মানুহ কাৰণে হওক, বানপানীৰ সমস্যাত যিসকল পঢ়ি আছিলে সিহঁতৰ কাৰণে আমাৰ বদৰুদ্দিন আজমল গৈছিলে। যোৱাৰ পিছত যি পাৰে সিমানেই দান কৰিছে। দুখীয়া মানুহক যিমান দেখিব লাগে সি দেখিলে, যিমান ইচ্ছা তিমান দিলে। বৰ্তমানত ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ অজুহাত পঠাই আছে যে আজমল চাহাব তাত গৈছে ৰাজনীতি ভোটৰ কাৰণে। বুৰ্বকসকলক কৈ আছোঁ, যি মানুহ দিয়ে কিন্তু নিজৰ মতলবত নিদিয়ে, এই পাব্লিকক দিয়ে থাকে। আজি নহয়, আমি সৰুকালৰ পৰা শুনি আছোঁ আজমল চাহাবে দুখীয়া মানুহক দি আছে। যোনোবা চলিব নোৱাৰে যে তাৰ ওচৰত গৈছে, সি দি আহিছে। আৰু বুৰ্বককেইটা কওঁ, চকু মেলি ভাল হৈ যা, নহ'লে বাইবেটাৰ মিচিং পিছফালে সোমাই দিম। বাইবেটাৰ মিচিং পিছফালে সোমাই দিম যদি আৰু এদিন আজমল চাহাবক বেয়াকৈ কথা কবি। আজি মনত রাখিবি। আসসালামু আলাইকুম প্রিয় ভাই বন্ধুরা, ভিডিওটা লাইক, কমেন্ট, শেয়ার, ফলো করবেন।